নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰৈ অং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল গ্ৰহগতি আৰু শুভ ৰং সম্পৰ্কে দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ যেহেতু আমি অনুষ্ঠানৰ আৰম্ভণি ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতিৰ সম্পৰ্কতে কৰোঁ আজিও সেই বিষয়ে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতিৰ অৱস্থা এনেধৰণৰ ৰবি আৰু বুধ মেঘ ৰাশিত ৰবি টুঙি হৈ আছে আজি মংগল শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটোত বৃহস্পতি মিথুন ৰাশিত শুক্ৰ আৰু লগ্ন বৃষ ৰাশিত বহি আছে আজি কেতু সিংহ ৰাশিত বহি আছে আৰু চন্দ্ৰ বৃশ্চিক ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপোনাৰ দেহাৰ ফালেদি আমনি থাকিব সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখা যায় গতিকে আপুনি মংগলবাৰ দিনটো পালন কৰক বগলা দেৱীৰ আৰাধনা কৰক পাৰিলে এটা ৰত্ন মই দেখুৱাই আছোঁ লাকি ষ্টোন এই ষ্টোনটো আপুনি গোটেই বছৰটোৰ বাবে ৰিং ফিংগাৰত পিন্ধি ৰাখিব সেয়া হ'ল ৰেড কৰেল এয়া হ'ল ৰেড কৰেল ৰত্ন ৰক্তপ্ৰবাল এই ষ্টোনটো আপুনি সোঁহাতৰ ৰিং ফিংগাৰত পিন্ধিব আৰু তামেৰে বনাই পিন্ধক সোণতো পিন্ধিব পাৰে অৱশ্যে তামতো বনাব পাৰে আৰু পুৱা ভাগত আপুনি ৰত্নটো শোধন কৰি ল'ব শুদ্ধ কৰি ল'ব তাৰ পাছতে পিন্ধক নিশ্চয় আপুনি ভাল ফল লব মংগল গ্ৰহ আপোনাৰ ফেভাৰত থাকিব ধন্যবাদ এতিয়া আহিছোঁ ৰাশিফললৈ মেঘ ৰাশিৰ ফলাফল চ'ৰ্চ এণ্ড পেণ্টাকুলছ এৰিছ আজি কৰ্মস্থানত সুনাম বৃদ্ধিৰ যুগ আৰ্থিক দিশত অশান্তি দেখা যায় আপোনাৰ কিবা সপোন আজি পৰিপূৰ্ণ হ'ব পাৰে প্ৰেমত অশান্তিৰ যুগ দেখা যায় আজিৰ দিনটোত বগলা দেৱীৰ আৰাধনা কৰক ক্ৰীম কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নম্বৰ 7 এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ কাপছ এণ্ড পেজ অফ ৱাৰ্ডছ আজিৰ দিনটো আপোনাৰ ব্যস্ততাৰ মাজেৰে পাৰ হ'ব আত্মীয় স্বজনৰ বাবে বিবাদ হ'ব পাৰে সাৱধান হওক কৰ্মস্থানত কামৰ বৃদ্ধি যান বাহন ক্ৰয় কৰিব পাৰে আজি মেৰুণ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 1 মিথুন ৰাশি জেমিনি চ'ৰ্চ এণ্ড চ'ৰ্চ আপোনাৰ ভাল ব্যৱহাৰে কৰ্মৰ ক্ষেত্ৰত সুনাম বৃদ্ধি দূৰ ভ্ৰমণৰ বাবে আলোচনা হ'ব পাৰে ব্যৱসায়ৰ দিশত আয় বৃদ্ধি দুখীয়াক বগা কাপোৰ দান কৰক গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 4 কৰ্কট ৰাশি কেঞ্চাৰ চ'ৰ্চ এণ্ড ৱাৰ্ডছ আজি কৰ্মৰ ক্ষেত্ৰত অশান্তি হ'ব পাৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ ফল পাবলগীয়া ধন ঘূৰাই পাব প্ৰিয়জনৰ ব্যৱহাৰে মনত আঘাত পাব পাৰে প্ৰেমত কষ্ট আছে আজি পিংক কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 2 হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি লৈছোঁ পত্ৰখন প্ৰেৰণ কৰিছে লামডিঙৰ পৰা ৰমেশ চুটিয়াই প্ৰেৰণ কৰিছে আৰু তেওঁৰ এগৰাকী চৰকাৰী চাকৰিয়াল হয় আৰু তেওঁৰ সাংসাৰিক জীৱনত অকণমান কিছু ওপৰতল হৈ আছে বুলি কৈছে সেই বিষয়ে কিছু আপোনাৰ পৰা জানিব বিচাৰিছে তেখেতে আৰু লিখিছে বিয়া কৰা মাত্ৰ 6 মাহ হৈছে পৰিবাৰে ঘূৰি ফুৰি ভাল পায় অঙৈ বঙৈ লোক সকলোৰে ঘৰলৈ তেওঁক লৈ যাব লাগে মোৰ চাকৰি বা অইন সমস্যাৰ কথা তেওঁ নুবুজে মোক এটা উপায় দিয়ক কথাত কয় মিতিৰৰ ঘৰলৈ নাযাব ঘনে ঘনে পত্নীকো নক'ব গোপন কথা মনে মনে গতিকে সদায় আত্মীয়স্বজনৰ ঘৰলৈ যাব নালাগে ঘনে ঘনে যাব নালাগে আৰু আপোনাৰ ৱাইফে যদি বুজা নাই তেওঁ বুজাই ক'ব লাগিব আৰু এনে অৱশ্যে আপোনাৰ দেখা যায় যে দুজনৰ মাজত যে অশান্তি সেয়া কিন্তু কেতিয়াও নুগুচে কাৰণ আপোনালোকৰ কুস্তি দুখন মিলাই কেনে বিয়া হোৱা নাই আপোনাৰ ৰাশি যোৰা আহাই নাই নক্ষত্ৰ ঠিক হোৱা নাই লগতে এজনৰ নৰগণ মানে আপোনাৰ নৰগণ আৰু ৱাইফৰ ৰাক্ষকগণ যদি নৰগণৰ লগত বিয়া হয় তেতিয়া কিন্তু বহুত অশুভ গতিকে গণদোষৰ প্ৰতিকাৰ আছে পূজা পাতল আছে সেইমতে আপুনি আগবাঢ়িব লাগিব ইয়াৰ বাহিৰাও আপুনি নিজকে ৰাহুক ষ্ট্ৰং কৰি দিয়ক তাৰমানে আপুনি এটা ভাল গমেদ ৰত্ন নতুবা গাৰ্নেট ৰত্ন 8 কেৰেটনৰ ওপৰত লেফ্ট হেণ্ডৰ মধ্যমাত ৰূপত বনাই পিন্ধক সোমবাৰ দিনটো পালন কৰি থাকক শিৱৰ আৰাধনা কৰক তেতিয়া নিশ্চয় ফল পাব আৰু নিজৰ মাজৰ যিবোৰ অশান্তি বৃদ্ধি হৈ আছে লাহে লাহে দূৰ হ'ব ধন্যবাদ হয় নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িব বিচাৰিম হয় চ'ৰ্চ এণ্ড কাপছ সিংহ ৰাশি লিঅ আজি ভ্ৰমণৰ ক্ষেত্ৰত বাধা আহিব পাৰে বন্ধুৰ ওপৰত বিশ্বাস কৰি কোনো ধৰণৰ কাম কাজ আজি নকৰিব নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ আপুনি এখিলা পাণৰ ওপৰত
অকণমান তামোল জালুক আদি ৰাখি লক্ষ্মী দেৱীক অৰ্পণ কৰক, ফল পাব। গোল্ডেন কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 8। এতিয়া আহিছোঁ ওৱান্স এণ্ড পেণ্টাকুলছ, কন্যা ৰাশি। আজি কাম কাজৰ বৃদ্ধি, মানসিক ক্ষেত্ৰত কিছু হেঁচা পৰিব, সমাজৰ কামৰ বাবে সুনাম লাভ কৰিব, পিতৃৰ শৰীৰলৈ চিন্তা, প্ৰেমত আজি অশান্তি আছে। আজিৰ দিনটোত পাৰিলে ৰঙা কাপোৰ হালধীয়া সূতাৰে বান্ধি দুখীয়াজনক আগবঢ়াওক। ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 3। এতিয়া হওক কাপছ এণ্ড কিং অফ শ্বৰ্টছ, তুলা ৰাশিলৈ। এই দুখন কাৰ্ড মতে আজি সংৰাগ বৃদ্ধি পাব, সংসাৰত অশান্তি দেখা যায়, পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক, নতুন গৃহ নিৰ্মাণৰ সুযোগ পাব, সন্তানৰ বাবে চিন্তা বৃদ্ধি, প্ৰেমত বাধা। আজিৰ দিনটোত হোৱাইট কালাৰ লাকি হ'ব, মেৰুণ কালাৰ আনলাকি, লাকি নম্বৰ 2। বৃশ্চিক ৰাশি, স্কৰপিঅ', ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে ঘৰুৱা দিশত বেছি মনোযোগৰ প্ৰয়োজন থাকিব। আজি কলা বিদ্যাৰ লগত জড়িত লোকসকলৰ বাবে শুভ। যিকোনো নতুন অৰ্থনৈতিক আলোচনাত চূড়ান্ত বাধা হ'ব পাৰে। নিৰামিষ আহাৰ গ্ৰহণ কৰক দিনটোত। ব্লু কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি, লাকি নম্বৰ 7। হয় দাদা, আমি বিষয়ৰ মাজলৈ আগবাঢ়িম, কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ শিতান্তিৰ মাজলৈ। দাদা, আজি বিষয় কেনেধৰণৰ আগবঢ়াব বিচাৰিব আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয়টো হৈছে স্ফটিকৰ শ্ৰীযন্ত্ৰম। শ্ৰীযন্ত্ৰম মানে লক্ষ্মী দেৱীৰ যন্ত্ৰম, আচলতে যাদুৰ নিচিনা কাম কৰে। শ্ৰীযন্ত্ৰম সাধাৰণতে ব্যৱসায় প্ৰতিষ্ঠানত ৰাখিলে টকা পইচা আহে, ঘৰত ৰাখিলেও উপাৰ্জন বৃদ্ধি হয়। এই যন্ত্ৰম আপুনি স্থাপন কৰাৰ এমাহৰ ভিতৰত ফল পাব। প্ৰাকৃতিক আৰু দৈৱগুণ সম্পন্ন পুনশ্চৰম সিদ্ধ যন্ত্ৰম যদি আপুনি লগাব পাৰে প্ৰতিষ্ঠানত নতুবা আপোনাৰ নিজৰ ঘৰখনত, তেতিয়া অতি সোনকালে ফল দিব। আৰু যন্ত্ৰমটো অভিমন্ত্ৰিত কৰি লগাব লাগে। আৰু বিভিন্ন ধৰণৰ বাধা বিঘিনি, পূৰ্বজন্মৰ যদি কৰ্মৰ ফলত অলস দুখ থাকে তেতিয়াও বাধা বিঘিনি দূৰ হয়। আৰু স্ফটিক বস্তুটো দি পেলাই যদি শ্ৰীযন্ত্ৰম বনায় তেতিয়া কিন্তু অতি সোনকালে বিভিন্ন দুখ খণ্ডন হয়। আৰু বিভিন্ন গাড়ী ঘোঁৰা, হোটেল, ফেক্টৰী, অফিচ আদালততো এই যন্ত্ৰম প্ৰতিষ্ঠা কৰিব পাৰে। সদায় ধূপ চাকি দেখাব, ৰঙা বৰ্ণৰ ফুল দিব, অকণমান ধান দি পূজা কৰিব, মন্ত্ৰ মাতিব, ওম শ্ৰীং হ্ৰিং শ্ৰীং কমলে কমলালয়ে প্ৰসিদ্ধ প্ৰসিদ্ধ শ্ৰীং হ্ৰিং শ্ৰীং মহালক্ষ্মী নম। তেনেকুৱাকৈ সদায় মন্ত্ৰ মাতিব আৰু যন্ত্ৰটো পূজা কৰক, সোনকালে ফল পাব। ধন্যবাদ। হয় দাদা, যিহেতু আপুনি স্ফটিক যন্ত্ৰৰ বিষয়ে ক'লে, এই যন্ত্ৰবিধ প্ৰতিষ্ঠা কৰাৰ কিবা শুভ দিন বাৰ আছে নেকি? হয়, আচলতে লক্ষ্মীৰ যন্ত্ৰম। স্ফটিকৰ মানে শ্ৰীযন্ত্ৰম, শ্ৰী মানে লক্ষ্মী, গতিকে বিভিন্ন বস্তুৰ আপুনি শ্ৰীযন্ত্ৰম বনাব পাৰে, কিন্তু স্ফটিক দি পেলাই বনালে বেছি ভাল। স্ফটিক যোনটো হেৰি এইটো দি পেলাই বেছি ভাল। আৰু লগতে এই যন্ত্ৰমটো যেতিয়া লক্ষ্মীৰ যন্ত্ৰম, তেতিয়া বৃহস্পতিবাৰে প্ৰতিষ্ঠা কৰিব লাগিব, বেছি ভাল হ'ব। হয়, ধন্যবাদ। আমি পৰৱৰ্তী 4টা ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম। হয়, ধনু ৰাশি, শ্বৰ্টছ এণ্ড পেণ্টাকুলছ, ছেজিটেৰিয়াছ। আজি শিল্প কৰ্মৰ লগত জড়িত লোকসকলে শুভ ফল পাব। ব্যৱসায় বাণিজ্যত আয় বৃদ্ধি, বিয়া বাৰুৰ যোগাযোগত শুভ, বিদ্যাত বাধা আছে। আজিৰ দিনটোত শিৱলিংগত গাখীৰ অৰ্পণ কৰক। পাৰ্পল কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি, লাকি নম্বৰ 8। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, ওৱান্স এণ্ড হেংমেন, কেপ্ৰিকৰ্ণ। দিনটোত ব্যস্ততাৰ মাজেৰে পাৰ হ'ব। প্ৰয়োজনত আপুনি বিভিন্ন দিশত থিয় নহ'ব, তেতিয়া বেয়া। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক, প্ৰেমত মধ্যম ফল। হনুমানৰ আৰাধনা কৰক। আজিৰ দিনটোত কপালত সেন্দুৰৰ তিলক দিয়ক, ভাল হ'ব। য়েলো কালাৰ লাকি, ৰেড কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 2। শ্বৰ্টছ এণ্ড টেম্পাৰেন্স, কুম্ভ ৰাশি, একুৰিয়াছ। আজি আপোনাৰ ব্যৱহাৰে প্ৰিয়জনৰ লগত অসন্তুষ্টি। আপুনি বিভিন্ন ক্ষেত্ৰত সময় নষ্ট নকৰিব, কোনোবাক প্ৰতিশ্ৰুতি নিদিব। আজিৰ দিনটোত গ্ৰে কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 6। এতিয়া আহিছোঁ মীন ৰাশিলৈ, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আনৰ সহায়ত আপুনি আনন্দিত হ'ব। বিদ্যাৰ্থীসকলৰ বাবে নতুন পথ খুলিব। আজি কৰ্ম সংস্থাপনৰ ফালৰ পৰা, যাত্ৰা আদিৰ ফালৰ পৰা শুভ, প্ৰেমত সাৱধান হোৱা। আজি এটা তেজপাত জ্বলাই ছাইখিনি গংগাজলৰ লগত মিক্স কৰাকৈ ঘৰখনত আপুনি দি দিয়ক, ভাল হ'ব। চিলভাৰ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 6।
হয় দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ আপোনালোকেও যদি জ্যোতিষশাস্ত্ৰ সন্মত কিছু সমস্যাৰ সমাধান বিচাৰিছে তেতিয়াহ'লে কিৰয়ং ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত তেখেতৰ যি চেম্বাৰ আছে তাত আহি তেওঁক পোনপটীয়াকৈ লগ ধৰিব পাৰে দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব আপুনি মোক ফেচবুকত পাব আপুনি ইনষ্টাগ্ৰামত পাব মই ইউটিউবতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মই ফেচবুক লাইভলৈ আহোঁ আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি পল্টন বজাৰ গুৱাহাটী 7 ফোন নাম্বাৰটো হ'ল 8822911171 আৰু এটা নাম্বাৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ